নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 জানুৱাৰী। ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ ভাল খবৰ। নিবনুৱাই পাব চৰকাৰৰ 2 লাখকৈ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আজি অসমলৈ প্ৰধানমন্ত্ৰী অসমবাসীলৈ আনিছে বৃহৎ উপহাৰৰ টোপোলা। উপহাৰৰ টোপোলাত বিশেষ কি? ৰাজ্যৰ নিবনুৱালৈ ভাল খবৰ। ৰাজ্য চৰকাৰে ৰাজ্যৰ যুৱকক দিব 2 লাখকৈ টকা। ৭৫,০০০ যুৱকে পাব চৰকাৰৰ 2 লাখকৈ টকা। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা আৰু দ্বিতীয় কিস্তিত দিয়া হ'ব 1 লাখকৈ টকা। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদান। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। ৰাজ্যৰ নিবনুৱালৈ ভাল খবৰ। ৰাজ্য চৰকাৰে ৰাজ্যৰ যুৱকক দিব 2 লাখকৈ টকা। তাৰপিছত জনাই আছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমবাসীলৈ আনিছে বৃহৎ উপহাৰৰ টোপোলা। উপহাৰৰ টোপোলাত বিশেষ কি? ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব প্ৰতিগৰাকী অসমীয়া। 10,000 শিল্পীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। প্ৰধানমন্ত্ৰীয়ে অসমক উপহাৰ দিব বন্দে ভাৰত স্লিপাৰ ৰেল। হাৰুৱা কামাখ্যাৰ মাজত চলিব এই ৰেল। বিয়লি 5:30 উপস্থিত হ'ব গুৱাহাটীত।